আপুনি চাইছে এসজি ইনফৰমেশ্যন OPSৰ সমৰ্থনত আমি কেইটামান কথা ক'ব বিচাৰিছো NPSৰ বিৰোধিতাৰে শেহতীয়াভাৱে কি হৈছে সেও আমি আজি ক'ব বিচাৰিছো NPS নতুন পেনশন ব্যৱস্থা ৰাষ্ট্ৰীয় পেনশন ব্যৱস্থা এই পুৰণি পেনশন ব্যৱস্থাটো বাহাল নাৰাখে বুলি কোৱাৰ পিছত অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ হৈছিল এতিয়া নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ সময়ত আমি আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰিছো যে নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিবাদ বন্ধ আছে যেহেতু নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিবাদী কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই কিন্তু NPSৰ কৰ্মচাৰীসকলে এই সময়ত তেওঁলোকে কেনেকুৱা ধৰণৰ সিদ্ধান্তখিনি লৈছে NPSৰ যিসকল ভুক্তভোগী আছে যিসকলে NPSৰ আওতাত পৰিলে অৱসৰ ললে অৱসৰ লোৱাৰ পিছত তেওঁলোকৰ এতিয়া সমস্যা সেই কৰ্মচাৰীসকলে এতিয়া কেনেকুৱা এটা সমস্যাৰ মাজত আছে আৰু তেওঁলোকে এই ভোটদানৰ সময়ত তেওঁলোকে এই নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিলে সেই কথাখিনি আজি আমি যদিও উল্লেখ নকৰো এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিব বিচাৰিছো যে নিৰ্বাচনৰ পিছত এই NPS বিৰোধী যিখন সংগ্ৰাম সেই সংগ্ৰামখন আকৌ তীব্ৰতৰ হ'ব নিৰ্বাচনৰ পিছত এইভাবে হ'ব যে নিৰ্বাচন সন্মুখত আহিল আৰু এই মুহূৰ্তত প্ৰতিবাদৰ বাবে কোনো কাৰণতে সম্ভৱপৰ নহয় এই মুহূৰ্তত প্ৰতিবাদ বা আন কোনো বিষয় স্থান লাভ নকৰে কোনো বিষয়ে হয়তো গুৰুত্ব লাভ নকৰে সকলোৱে জানে নিৰ্বাচনৰ পিছতে তেওঁলোকে আকৌ NPSৰ যিসকল ভুক্তভোগী আছে তেওঁলোকে একত্ৰিত হৈ চৰকাৰক সেই দাবীখিনি দিব আকৌ এবাৰ আৰু এই দাবীখিনি কাৰ্যকৰী কৰিবলৈ সেই দাবীখিনি ৰূপায়ণ কৰিবলৈ এইবাৰ যে চৰকাৰ বদ্ধপৰিকৰ হ'ব এইবাৰ যে চৰকাৰ বাধ্য হ'ব সেয়া ইতিমধ্যে সকলোৱে অলপ হলেও অনুভৱ কৰিব পাৰিছে শেহতীয়াভাৱে এটা সময় আছিল এনেকুৱা এটা সময় আছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ বিধানসভাৰ মজিয়াত এই NPSৰ প্ৰসংগটোক লৈ NPSৰ বিৰোধিতাৰে OPSৰ সমৰ্থনত কেনেদৰে যুক্তিতৰ্ক হৈছিল সকলোৱে দেখিছিল অখিল গগৈয়ে OPSৰ সমৰ্থনত বক্তব্য ৰাখিছিল হিমন্ত বিশ্ব শৰ্মাই NPSক লৈ কেতবোৰ মন্তব্য কৰিছিল NPS কিয় আতৰাব নোৱাৰি সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যুক্তি দাঙি ধৰিছিল আৰু অখিল গগৈয়ে তথ্য সহকাৰে সেই সময়ত বিধানসভাৰ মজিয়াত OPS কিয় লাগে আৰু NPSে কিমান ভয়ংকৰ কাম কৰি আছে সেই কথা দেখুৱাই দিছিল বিধানসভাৰ মজিয়াত গতিকে NPS আৰু এই OPSৰ প্ৰসংগটো নাইকিয়া হৈছে বুলি যিসকলে এই মুহূৰ্তত ভাবিছে সেই সকলৰ জ্ঞাতাৰ্থে আমি ক'ব বিচাৰিছো যে নিৰ্বাচনৰ পিছতে এই ক্ষেত্ৰত জোৰদাৰভাৱে অসমৰ সৰ্বস্তৰত আকৌ এবাৰ তেওঁলোক একত্ৰিত হ'ব আৰু যি একত্ৰিত মনোভাৱে তেওঁলোকক সহায় কৰিব যি একত্ৰিত মনোভাৱে তেওঁলোকক NPSৰ পৰিৱৰ্তে OPSলৈ যোৱাত সহায় কৰিব OPS কিয় লাগে NPS কিয় নালাগে কেন্দ্ৰীয় চৰকাৰখনে এইবাৰ নিৰ্বাচনত বুজি পাবনে নাপায় সেই কথাখিনিও নিৰ্বাচনৰ আগত বহুবাৰ উল্লেখ কৰি আছিল নিৰ্বাচনৰ পিছত নিৰ্বাচন শেষৰ পৰৱৰ্তী সময়ত নিৰ্বাচন শেষৰ পিছতে আকৌ এবাৰ তেওঁলোকে হজুৰে মাত মাতিব কেন্দ্ৰীয় চৰকাৰী হওক বা ৰাজ্য চৰকাৰী হওক এই ক্ষেত্ৰত গুৰুত্ব কিমান দিব লাগে কেন্দ্ৰীয় চৰকাৰে কিয় OPS কৰিব লাগে আকৌ এবাৰ কিয় NPSৰ বিৰোধিতা কৰি আছে NPS কি কাৰণত ভয়ংকৰ 2000 টকাৰ পৰা 500 টকালৈকেও কোনেওবাই পেনশন লাভ কৰিছে এনেকুৱা এটা অৱস্থা 50-60 হাজাৰ টকা পোৱা মানুহজনে 3000-2000 টকাও পেনশন যেতিয়া লাভ কৰিছে কেনেকুৱা এটা পৰিস্থিতি গতিকে সেই কথাখিনি অনুধাৱন আৰু উপলব্ধি কৰাৰ পিছত সেই কথাখিনি অনুধাৱন কৰাৰ পৰৱৰ্তী সময়ত সকলোৱে গম পাইছিল যে NPSটো ভয়ংকৰ OPS ভাল OPS হ'ব লাগে NPS নালাগে কিন্তু তাৰ পিছতো চৰকাৰখনে নবুজাৰ এই বিষয়টোক লৈ বিধানসভাৰ মজিয়াটো যুক্তিতৰ্ক হৈছিল বহুবাৰ যুক্তিতৰ্ক হৈছিল কেৱল বিধানসভাই নহয় ৰামলীলা ময়দানতো সেই সময়ত NPSৰ কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছিল NPSৰ ভুক্তভোগীসকলে প্ৰতিবাদ কৰিছিল OPSৰ দাবী তেওঁলোকে উত্থাপন কৰিছিল দিল্লীৰ ৰামলীলা ময়দানৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে কেৱল সিমানেই নহয় যিখন ৰাজ্যত বিজেপি চৰকাৰ হৈছে তেওঁলোকে OPSৰ পৰিৱৰ্তে আকৌ NPS কৰি দিয়া এনে ধৰণৰ নিয়মক লৈও বিভিন্নজন ক্ষুভিত হৈ পৰিছে গতিকে কেন্দ্ৰীয় চৰকাৰৰ যেটো নিয়ম সেই নিয়মটো কোনো কাৰণতে কোনেও মানি ল'ব নিবিচাৰে এনেকুৱা এটা পৰিস্থিতি যে 80-70 হাজাৰ দৰমহা পোৱা ব্যক্তিগৰাকীও 6-7 হাজাৰ টকা পেনশন পোৱাটোৱে 8-9-10-15 হাজাৰৰ ভিতৰত পেনশন পোৱাটোৱে কি প্ৰমাণ কৰিছে সেই কথা উপলব্ধি কৰিব পাৰিছে পুৰণি পেনশন ব্যৱস্থাত 80 হাজাৰ টকা
অৱসৰ লোৱাজনে 40,000 টকা পেঞ্চন পায়, কিন্তু 80,000 টকাত নতুন পেঞ্চন ব্যৱস্থাত অৱসৰ লোৱাজনে যদি 7-10,000 টকা বা 15,000 টকাৰ ভিতৰত পেঞ্চন পায়, সেয়া কোন দিশৰ পৰা কোনটো ক্ষেত্ৰৰ পৰা যুক্তিসংগত হ'ব সেয়া হয়তো সকলোৱে বুজি পাইছে। গতিকে OPS NPSৰ প্ৰসংগত নিৰ্বাচনৰ পিছত আকৌ এবাৰ সকলো একত্ৰিত হ'ব, আৰু সেই একত্ৰিত হোৱাৰ মন মেলিছে। সেই সন্দৰ্ভত আমি ভিতৰুৱা তথ্যৰ পৰা জানিব পাৰিছোঁ যে নিৰ্বাচনৰ পিছতে সকলো একত্ৰিত হ'ব, আৰু নিৰ্বাচনৰ পিছতে একত্ৰিত হোৱাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতেই আমাৰ দেশখনতেই এই NPS বিৰোধী যিখন সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব, OPSৰ সমৰ্থনত সেই সংগ্ৰামখন অধিক তীব্ৰতৰ হ'ব। গতিকে সকলোৱে আৰু মাত্ৰ কেইটামান দিন অপেক্ষা কৰিব লাগিব। ফলাফল জুনত প্ৰকাশ পাব। গতিকে তাৰ পিছতেই নিৰ্বাচনৰ এই দিনকেইটাৰ পৰৱৰ্তী সময়ত, জুনৰ ফলাফলৰ সেই পৰৱৰ্তী সময়ত কেনেদৰে সমগ্ৰ দেশতে NPS বিৰোধী সংগ্ৰাম, OPSৰ সমৰ্থনত সংগ্ৰাম চলিব সেয়া সকলোৱে দেখিবলৈ পাব। আশা কৰিছোঁ আমি এই সন্দৰ্ভত শেহতীয়া কিছু তথ্য যদি আহে সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। যিখিনি তথ্য আমি লাভ কৰিছোঁ শেহতীয়াভাৱে NPSৰ ভুক্তভোগী কৰ্মচাৰীসকলৰ বাবে জনাইছোঁ, আৰু NPS কোনো কাৰণতে কোনেও নিবিচাৰে সেয়া কিন্তু কৰ্মচাৰীসকলে স্পষ্ট কৰি দিছে।